তারিখ আমি আমার নমাটি ইসলামিয়া মক্তবর উদ্যোগত এখনই প্রদর্শনী সভার আয়োজন করো আর আমার দরং জেলার জমিয়তর বিষয়ববীয়া তিনি তালিম বোর্ডর বিষয়ববীয়া লগতে আমার স্থানীয় শিক্ষার লগত জড়িত থকা শিক্ষা প্ৰেমিক ৰাইজক যুৱকসকলক অৱগত কৰাই তেওঁলোকৰ সুপৰামৰ্শ লৈ এই প্ৰদৰ্শনী সভাখন আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত মানে ছাত্ৰ ছাত্ৰীসকলে তিলাৱত মানে আকাইদ আমাৰ কিছু মানে ধৰ্মীয় বিশ্বাসৰ যিখিনি প্ৰাৰম্ভিক সেইখিনি আকাইদ কিছুমান মছলা মাছাইল তাৰপিছত আমাৰ মক্তবৰ কোৰ্চৰ মাজত আছে যে 40টা হাদিছ মুখস্থ কৰাব লাগে ছাত্ৰ ছাত্ৰীক তাৰে কিছুমান হাদিছ তাৰপিছত আমাৰ কোৰ্চত আছে হজৰ বিষয়ে হজৰ কিছুমান মছলা মাছাইল আমাৰ মক্তবৰ কোৰ্চত আছে জানাজাৰ বিষয়ে এই জানাজাৰ কেনেকৈ পঢ়িব লাগে জানাজাৰ নামাজ এই বিষয়ে মানে ছাত্ৰ ছাত্ৰীসকলক মানে শিকোৱা হৈছিল আৰু তেওঁলোকেও বহুত চেষ্টা কৰি তেওঁলোকে শিকিছে আৰু সেইখিনি আজি হয়তো এই সভা তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু ৰাইজে উপভোগ কৰিছে। মই আশা কৰোঁ যে এনেকৈ অনুষ্ঠান যদি মাজে মাজে হয় নিশ্চয় আমাৰ ল'ৰা ছোৱালীৰ মাজত অলপ মানে প্ৰতিযোগিতামূলক এটা ভাৱ পেদা হ'ব আৰু তেওঁলোকে বহুত শিকিব পাৰিব। বালিগাঁও আঞ্চলিক দিনী তালিমি বোৰ্ডৰ উদ্যোগত আজি এখন প্ৰদৰ্শনী অনুষ্ঠান ইয়াত আয়োজন হয়। আলহামদুলিল্লাহ বহুত ভাল লাগিছে। ইয়াৰ যুৱ সমাজ শিক্ষিত সমাজ বহুত সহযোগ কৰিছে আলহামদুলিল্লাহ। অনাগত দিনত এনেকুৱা সভা এনেকুৱা প্ৰস্তুতি আৰু ল'ব বুলি আমি আশা কৰিছোঁ। আমি বহুত ইয়াৰ পৰা শিকিছোঁ। ইনশাল্লাহ আমি নিজেও দিনী তালিমি বোৰ্ডৰ উদ্যোগত বিভিন্ন এলেকাত বিভিন্ন আঞ্চলিকত এনেধৰণৰ প্ৰগ্ৰাম ল'ম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ইনশাল্লাহ। আৰু আমি ইতিমধ্যেও আপোনালোকে নিশ্চয় জ্ঞাত যে বাল্যকালৰ মক্তবৰ শিক্ষা গোটেই জীৱন ইমানৰ ৰক্ষা এই শ্লোগানেৰে আমি কাম কৰি আছোঁ। অনাগত দিনত ইনশাল্লাহ আমি কাম কৰি যাম। সমাজ সংস্কাৰৰ বিষয়ে হয়, সমাজ সংস্কাৰৰ ক্ষেত্ৰত আমাৰ সমাজ সংস্কাৰ সমিতি আছে। আমি নিজেও সমাজ সংস্কাৰৰ ক্ষেত্ৰত মেহনত কৰি আছোঁ ইনশাল্লাহ। সমাজৰ যি কুসংস্কাৰ ইছলাম বিৰোধী বা সমাজ বিৰোধী দেশ বিৰোধী যিবিলাক কাম কাৰ্য আছে যিবিলাক জুৱা ভাং ইত্যাদি এইবিলাক কাম যাতে আমাৰ সমাজৰ পৰা বিলুপ্ত হয় এইবিলাক কাম যাতে আমি শেষ কৰি সুস্থ সমাজ গঢ়িব পাৰোঁ এই ক্ষেত্ৰতো আমি পূৰ্ণ ভূমিকা আগবঢ়াম বুলি ইনশাল্লাহ।